মাছ মাষ্টাৰ আমাৰ ইউটিউবাৰ এনেকৈ আমি বিজুদা বুলি গম পাওঁ, বাকী দিলীপ দা বুলি গম পাওঁ। যথেষ্ট আমাক প্ৰেৰণা দিছে খেল এখন পতাত, আৰু এই জেগালৈ আমাৰ খেল অনা মানুহজনে হ'ল বিজুদা। এখেতেই আমাৰ এইবিলাক জেগালৈ খেলবোৰ আমাক পাতিবৰ কাৰণে প্ৰেৰণা বাৰ লৈ আহিছে। বাকী প্ৰাইজটো আমাৰ জানে আগবঢ়াই দিছে আৰু আকৌ মাছটো দিব লাগিব নহয়। চবকে দিছো দাদা, বহুত বহুত ধন্যবাদ। মই আহো এনেকে কৈ দিয়ক মাছটো উঠাই ওপৰতে কি কয়। পুখুৰী পাৰত মানুহ যেনে তেনে জাষ্ট আহিছে আৰু লাহে লাহে ভিৰ হৈছেগৈ পুখুৰীটো। এই দেখিছে মানুহ কেনেকৈ 4 স্কোৱাৰ্ড বহিব লৈছে। এই ছাইডটো মানুহ হোৱা নাই, এই ছাইডটো মানুহ হৈছে, আৰু এইপিনে হৈছে, আৰু আমাৰ ছাইডটো মানুহ ভিৰ হৈছে। দেখিছেনে, এয়া দেখিছে মানুহ হৈছেগৈ এই ছাইডটো ভিৰ, আমাৰ ছাইডটো অলপ ভিৰ হৈছে। বাকী এয়া এতিয়ালৈকে খেল ষ্টাৰ্ট হোৱা নাই, বহুত টাইম আছে, এতিয়াও প্ৰায় 1 ঘণ্টা ওপৰত আছেই। জানো কি হয়, চাওঁ। আহি পালোহি, বহি আছোঁ আৰু পুখুৰী পাৰতে চিটটো লৈ। খেল ষ্টাৰ্ট হ'লে দেখাম। খেল ষ্টাৰ্ট হৈ গ'ল, প্ৰায় মাছ এটাত উঠিছে। এখেতে এটা মাছ উঠালে, এই ইয়াতে আছে, গ'ল চাগে লৈ, এওঁ ধৰিলে। এটা ময়ো ধৰিলোঁ, গ্ৰাছ কাপ গ'ল 400 কিমান 60 গ্ৰাম, 460 গ্ৰামৰ গ্ৰাছ কাপ এটা ময়ো পঠিয়ালোঁ। লগত 2টা মাছ উঠি আহিছিলে, এটা ৰূপচন্দা আৰু এটা গ্ৰাছ কাপ, একেটা বৰশীতে, মানে 2টা কাইটত 2টা কাই উঠি আহিছিলে। বাকী তেনেকৈ মাছ উঠা নাই, 3টা নে 4টা উঠিছে বৰ্তমান হিচাপত। খেলখন ষ্টাৰ্ট হৈ যোৱাৰ পৰা মই দেখাব পৰা নাই, এতিয়া দেখাইছোঁ। বৰশী পাতি বহি আছোঁ, আশাত আছোঁ, লাহে লাহে দেখাই থাকিম খেলবিলাক, চাই থাকিব। এইখন অকণমান আমাৰ ফুকন দাই লগালে, ডাঙৰ গ্ৰাছ কাপ এটা অকণমান, বৰ্তমান এতিয়া ডাঙৰ, সেইটো এতিয়া ডাঙৰ। সেইটো এইটো অকণমান চাইজত ডাঙৰ, এতিয়া বৰ্তমান সেইটোৱে ডাঙৰ। আমাৰ ফুকন দাই ধৰিছে, পঠিয়ালোঁ। কিমান আছিলে? 546 ৱেটত পঠিয়াইছোঁ, গ্ৰাছ কাপেই অকণমান ডাঙৰ হ'ল সিটোতকৈ। মুঠতে মাছ উঠিছে, আমাৰ ই ধৰি আছে বেছি, ইক্ৰামুল এতিয়া প্ৰথম সিয়ে হৈ আছে, আৰু দুনিয়াৰ গ্ৰাছ কাপবোৰ ওচৰত গোটাই লৈছে, আৰু ই জেং কৰিছে, ই মুঠতে গেজু কৰি খেলি আছে। চাই লওক ৰাইজ, এইটো ইয়াক ধৰিব, কিন্তু গালি পাৰিব আপোনালোকে। ইয়ে মেইন, গোটেই গ্ৰাছ কাপবোৰ ধৰি আছে, 5টামান ধৰিলে এতিয়ালৈকে, চব প্ৰাইজত পঠিয়াইছে। এতিয়া ফাৰ্ষ্ট ইয়ে হৈ আছে, ছেকেণ্ড আমাৰ ই হৈ আছে অৰূপ। বাকী ৰঞ্জিত দাই এটা ডাঙৰ ধৰিছিলে, ওচৰত আহি পেলাই দিলে, এৰ খাই গ'ল, মানে একদম কিনাৰতে এৰ খাই গ'ল বেচেৰা। সেই তাত বহি আছে, লগালোঁ, খুলি আছে, এইটো মাছটো, এইটো 3টা হ'ল। এইটো প্ৰাইজত নাহে চাগে, তথাপিতো পঠিয়াই চাওঁ, লৈ গৈ আছে তেওঁলোকে। গোটেই ছেকেণ্ডটো কেইবাটাও প্ৰাইজত লৈ উঠিছেতো, সেইকাৰণে মোক ওপলিঙা কৰিছে, দেখিছে, মোক কিনাৰত বহিলে। ছেকেণ্ড পাই আছে এতিয়া, ফাৰ্ষ্ট এইটো মুখৰ আগত, ছেকেণ্ড এইটো কিনাৰতে বহি আছে। ভিডিঅ'টো বিশেষ দেখাব পৰা নাই, কিয়নো অকলে আহিছোঁ যে, সেইকাৰণে বৰশী বাম নে ভিডিঅ' কৰিম একো কৰিব পৰা নাই। চাব, তাৰ মাজতে মই মিলাই দেখাই থাকিম। এয়া দেখিছেই নে, বৰশী লৈ আহিছোঁ অকলে, ৰাইজ অকল বহি আছে। কিন্তু চক কিমান বৰশী একেলগে এগাল মান, এইখিনি দেখিছে নাই, গোটেই কোচ খাই আছে। প্ৰায় 10-12ডাল মান আছে ইয়াতে বৰশী, 10-12ডালতকৈ বেছি আছে। দেখিছে নাই, বৰ্তমান মাছ কম খাইছে এই টাইমটোত। এতিয়া 12টা বাজি গ'ল, পূৰা 12টা বাজিছে, মাছটো এতিয়া কম উঠিছে। কিন্তু প্ৰথম অৱস্থাত ঢেৰ মাছ উঠিলে, প্ৰাইজৰ চব মাছেই গ'ল। মোৰ এটা মাছ ঘূৰিয়ে আহিলে, মাছ চাওঁ এতিয়া যিটো মাছ ধৰিছিলোঁ সেইটো ঘূৰিয়ে আহিলে। এইটো
সেইটো ঘূৰি আহিলে 300 গ্ৰাম ন 392 গ্ৰাম সেইটো ঘূৰি আহিলে কামুৰি আছে দেখিছে ছেকেণ্ড থাৰ্ড কিবা ঢেৰ পাই আছেতো সেইকাৰণে মোক কামুৰি আছে তেওঁ 10,000কে বুলি আৰু সেই আপুনি কওকচোন প্ৰাঞ্জলা কি হৈছে প্ৰাঞ্জলা মাছ পাইছে নাই পাইছে চাগে নোপোৱা কথা বুজিব মানুহ হয় নি তেওঁ দেখোন মাত বোল একো হোৱা নাই মনে মনে বহি আছে গামোচাখনলৈ মূৰৰ ওপৰত হয় নি সেইজন মানুহজন জুম কৰি দেখাইছে এইজন গামোচা লৈ বহি আছে বেচেৰা ফাৰ্ষ্ট পোৱা ল'ৰাটো চাওঁ চায়াত দেখাই দে এইফালে এইটো বৰ্তমান ফাৰ্ষ্ট হৈ আছে ৰূপচন্দা চাইজ চক দেখিছে ন ৰূপচন্দা কিমান সৰু তেনেকুৱা প্ৰথমতেই মোৰ ৰূপচন্দা এটা গ্ৰাছ কাপ এটা আহিছিলে সেইটো যেনিবা এতিয়াও ওলমি আছে জেগাত বাৰু যি কি নহওক মাছ কি হয় কি নহয় দেখাব চেষ্টা কৰিম কি ব্লগ বনিছে আজি নাজানো ব্লগ বনাই আছোঁ খাইছে মই এতিয়া চিপ মাৰিব লাগে ৰৈ এৰি দিছোঁ দেই চাওক আমাৰ দাদাই উঠাই আছে 5 পোৱা মানে 5 কেজি উঠাই আছে 5 কেজি মাছ এইটো 5 কেজি এটা উঠি আছে এইটো এৰাই লৈ 5 পোৱা মানে নালাগে আৰু এটা পঠিয়ালোঁ এতিয়া গ্ৰাছ কাপ 696 নে 690 বুলি কৈছে ৱেটটো এতিয়া এটা মাছ আহি আছে চক সেইটো এটা গ্ৰাছ কাপ এটা আহি আছে সেইটো গ্ৰাছ কাপ দিছেনে সেইটো ধৰিব পৰা নাই নে সৰু সেইটো সৰু তেওঁ মাছ আহিছে মাছ নুঠা নহয় মাছ উঠিছে কিন্তু সৰু চাইজ মানে 1 কেজি 20 কেজিমান আছিলে ইক্ৰামুল 1 কেজি 26 গ্ৰাম দিয়ে ফাৰ্ষ্ট হৈ আছে ভাবি চাওকচোন এতিয়ালৈকে ডাঙৰ মাছ উঠা নাই চব সৰু উঠি আছে ডাঙৰ মাছ কেলে উঠা নাই বুজি পোৱা নাই কিন্তু তাহাঁতি কোৱা মতে 3 কেজি 2.5 কেজি এনেকুৱা চাইজৰ মাছ আছে বুলি কৈছিলে কিন্তু এতিয়ালৈকে মাছ উঠা নাই ডাঙৰ মাছবিলাকে কিয় খোৱা নাই বুজি পোৱা নাই কিন্তু এনেকুৱা চাইজৰ 500 গ্ৰাম 400 গ্ৰাম 300 গ্ৰাম 200 গ্ৰাম সেইবিলাকে উঠি আছে কিয় ডাঙৰ মাছবিলাকে খোৱা নাই আচৰিত পাইছোঁ উঠিব লাগে ফাইট হ'ব লাগে তেতিয়াই ভাল লাগে খেলখন বা যি কি নহওক আৰু এটা পঠিয়ালোঁ মনটো ভালেই লাগিছে আজি মাছ কেইটামান পঠিয়াই আছোঁ পাওঁ নাপাওঁ পিছৰ কথা আউট হয় পিছত হয় যি হয় টিকেটৰ বেক চাইডে কিন্তু লিখা হৈছে এইটোৱে ভাল লাগিছে চাই থাকিব কি দেখাব পাৰিছোঁ নাজানো আৰু মুঠতে দেখাই আছোঁ কিবা কিবি খেল শেষ হ'ল ৰাইজ চব উঠিলে নিচুকনি চব উঠিলে চব ঘৰাঘৰি মানে হ'বলৈ হৈছে প্ৰাইজ মোৰ এটা থাকিলেগে 4টা পঠিয়াইছিলোঁ তাৰে এটা থাকিলেগে কনচুলেশ্যনত ইক্ৰামুল চাওঁ চাই দেখা সি ছেকেণ্ড আৰু থাৰ্ড আৰু কনচুলেশ্যন আছে তাৰপিছত ফুকন দাহঁতৰো 2টা আছে মোৰ এটা আছে ফাৰ্ষ্টটো পালে গোলাঘাট এই প্ৰাঞ্জল দাহঁতৰ গ্ৰুপত মানে কেইবাটা প্ৰাইজো তাত সেইটো গ্ৰুপতো আছে লালদাও পাইছে কিবা এটা বাৰু যি কি নহওক ভালকৈ ভিডিঅ'টো দেখাব নোৱাৰিলোঁ আপোনালোকক সেইটো কাৰণে ক্ষমা বিচাৰিছোঁ কাৰণটো কি হ'ল মই অকলে আহিছোঁ আৰু বৰশীয়ে বাম নে ভিডিঅ' বনাম চ' মই বনাব পৰা নাই তেনেকৈ যি পাৰিছোঁ দেখাব চেষ্টা কৰিছোঁ এতিয়া খেল শেষ হ'ল কিন্তু প্ৰাইজ ডিষ্ট্ৰিবিউশ্যনৰ জেগাত গৈ আপোনালোকক কিমান মাছ উঠিলে কিমান ডাঙৰ মাছ উঠিলে সম্পূৰ্ণ মাছবিলাক দেখাম আৰু প্ৰাইজ লোৱা দেখাম ঠিক আছে ভিডিঅ'টো সম্পূৰ্ণ চাব আজি প্ৰাইজৰ গোটেই মাছখিনি সেইখিনি গোটেই তেনেকৈ বিশেষ দেখাব নোৱাৰিলোঁ যদিও আজি এতিয়াহে দেখাবলৈ আহিছোঁ মই আৰু যি কি নহওক এতিয়া প্ৰাইজ ডিষ্ট্ৰিবিউশ্যন চলি আছে গোটেই ৰাইজ ৰৈ আছে এইফালে প্ৰাইজ দিবলৈ সাজু হৈ আছে তেওঁলোকে মই দেৱজিৎ দাৰ বৌয়ে পাইছে এইটো কেনেকুৱা লাগিছে মায়ে প্ৰাইজ পালে যে দেউতাই পাইছে ন এটা হয়নে বা আজি পাৰ্টি তেনেহ'লে দেউতা মা দুয়োটাই পাইছে ন আজি প্ৰাইজ পাই কেনেকুৱা লাগিছে শান্তি লাগিছে ন কিমান দিনৰ মূৰত ন লাষ্ট ধেমাজি 1 বছৰ হৈ গ'ল পুৰা আজি অন্ততঃ হেপী ন ঠিক আছে দেখিছে কি কৈছে মানুহজনীয়ে সোমাব দিব বোলে লাকি মানুহ আচলতে প্ৰাঞ্জল দাৰ লগত যোন আহে সিয়ে কিবা এটা নে কিবা এটা লাগিব আজি প্ৰাঞ্জল দাৰ লগত আহি ফাৰ্ষ্ট প্ৰাইজ লৈ গৈছে ভাইটিয়ে নিজৰো কিবা আছেনে আছে বাহিৰ হৈ গ'ল বাৰু যি কি নহওক গ্ৰুপত লালুদাও আছে কেইটা আছে প্ৰাইজ 2টা এটা কনচুলেশ্যন এটা ফাৰ্ষ্ট মজা আমাৰ সোণালে ৰাতিয়ে দিনে ফোন কৰি টিকেট বুকিং কৰি লৈছিলে আজি পুৱাই আহি উপস্থিত হৈছে শ্ৰীমতীৰ কাৰণে মাছজনীয়েও প্ৰাইজটো লৈ যাব আজি হাঁহিব চাগে আজি ভোক লগাৰ কাৰণে লাগি এইটোৱে প্ৰাইজ কেই নম্বৰ প্ৰাইজ
এইটো কি নম্বৰ 15 নম্বৰ লিখা আছে তাত আপুনি নিজে চাওক ইয়াত চাওক বঢ়িয়া 14 নম্বৰ প্ৰাইজটো ল'বৰ কাৰণে কাছ মাষ্টাৰ আমাৰ ইউটিউবাৰ এনেকে আমি বেজুদা বুলি গম পাওঁ বাকী দিলীপ দা বুলি গম পাওঁ যথেষ্ট আমাক প্ৰেৰণা দিছে খেল এখন পতাত আৰু এই জেগালৈ আমাৰ খেল অনা মানুহজনে হ'ল বেজুদা এখেতেই আমাৰ এইবিলাক জেগালৈ খেলবোৰ আমাক পাতিবৰ কাৰণে প্ৰেৰণা বাৰ লৈ আহিছে বাকী প্ৰাইজটো আমাৰ জানে আগবঢ়াই দিছে আৰু আকৌ মাছটো দিব লাগিব নহয় চবকে দিছোঁ দাদা বহুত বহুত ধন্যবাদ মই আহোঁ এনেকে কৈ দিয়ক মাছটো উঠাই ক'বলৈ কি কয় প্ৰাইজ ললো দেই দেখিছে নহয় আপোনালোকে প্ৰাইজ ললো আচলতে 4টা পঠিয়াইছিলো কিন্তু নহয় 10 নম্বৰৰ প্ৰাইজটো আছে দেখিছে নহয় ভিডিঅ' চাই আছে 25 দাদা খেলি কেনেকুৱা লাগিলে উপভোগ ভাল লাগিলে মনোৰঞ্জনৰ বাবে খেলখন পাতিলো অসন্তোষ নকৰিব যিমতে ভাবিছিলো হেমতে নহ'ল আৰু নোৱাৰিছো ভৱিষ্যতে চেষ্টা কৰিম ফল হোৱা নাই তথাপিতো আকৌ ভৱিষ্যতে চেষ্টা কৰিম আপুনি আহিছে ক'বা ডিব্ৰুগড় এইটো কেই নম্বৰ প্ৰাইজ এইটো 5 নম্বৰ কনসোলেশ্যন 5 নম্বৰ প্ৰাইজ ইয়াৰ পিছত আৰু আছে কেইটা আছে 3 নম্বৰটো তেখেতে আছে সেকেন্ডটো থাৰ্ডটো আছে এইটো হয় ফাৰ্ষ্টত তুমিয়ে আছিলা ফাৰ্ষ্টত মই আহিলোঁ উলিয়াই দিলে সেইটো দুখ নকৰিবা ক'ৰবাত কিবা কিবি হৈ যায় ন কেইটা আছে 4টা ৰাস্তাত ধৰিম কিন্তু 980 গ্ৰাম মাছ ধৰি 4 নম্বৰ প্ৰাইজত আহিছে আৰু যথেষ্ট মাছ ধৰিছিলে তেখেতৰ ৱেটৰ পৰা নামি গ'ল আমাৰ এই বিজুৰাই দিছে লগতে আহিছে লগতে দুজনে লৈ গৈছে প্ৰাইজ দিলো লগতে আহিছে মই দিছো একেলগতে আহিছিলে টেষ্টিঙতো আহিছিলে এবাৰ এনে আমাৰ পুখুৰীটো চাবৰ কাৰণে আজিও ৰাতিপুৱা মৰ্ণিঙতে আহিছে তেখেতলোকে দুইজনে প্ৰাইজ পাইছে ভাল লাগিছে কেনেকুৱা লাগিছে আহোঁতে আমি ভাল লাগিলে আমি কথা পাতি আহিছিলো বাৰু যি কি লগ থাকিলো একেজন মানুহে থাৰ্ড পজিশ্যন 3 নম্বৰ পুৰস্কাৰটো তেখেতে পাইছে একেজনে সব 3 নম্বৰটো লৈছে আৰু 2 নম্বৰটো আৰু কেইটা আছে আপোনাৰ এটা আছে 8 নম্বৰটো তেখেতকে দিব লাগিব চাগে লৈ কেনেকুৱা লাগিছে সেকেন্ড পুৰস্কাৰটো দিব কিমান ৱেট 1 কিলো 590 গ্ৰাম দেচোন তই দে কালি ৰাতি আহোঁতে বৰ কষ্ট হ'ল পায় নাহুকে অহা হৈছে হে ৰাতি 12টালৈকে কোনো প্ৰগ্ৰেমেই নাই অহা হয় নাই আজি আহি মানে মই কালি কৈছিলোঁ যে লালুদাকো কৈছিলোঁ খৰচাটো লৈ যাওক 1 কেজি 460 গ্ৰাম সেকেন্ড প্ৰাইজ অ'কে বঢ়িয়া কেইটা বজাত উঠি আহিছিলা ভাইটি ফাৰ্ষ্ট পুৰস্কাৰটো পাবৰ কাৰণেতো গোলাঘাটৰ পৰা যথেষ্ট দূৰ হয় আৰু কিমান সময়ত উঠি আহি তুমি বৰশী কম্পিটিশ্যন অংশগ্ৰহণ কৰিছা 12টা বজাত কষ্টফল মিছা বুলি কৈ যায় কষ্টফল পাইছে ৰাতি 12 বজাত উঠি আহিছে কষ্টপ আচলতে মোৰ আগৰ ভিডিঅ'টোকেইটাতো দেখিছে আগৰ ভিডিঅ'টোৰ থাম্বনেইলতে ইয়াৰ বৰশী ই মাৰি থকা বৰশী মানে শিমলগুৰি ফিচিং কম্পিটিশ্যনত বৰশী দলিয়াই থকা থাম্বনেইলটো ইয়াৰে আছিলে আৰু আজি ইয়াত ফাৰ্ষ্ট প্ৰাইজ কেনেকুৱা লাগিছে ভাল লাগিছে ৰাতি 11টা 11:30লৈকে কথা পাতিছোঁ আমি তেতিয়ালৈকে কোনো প্ৰগ্ৰেম নাই হয়নে অঁ আৰু ৰাতি 12টা বজাৰ পিছত হঠাৎ প্ৰগ্ৰেম এটা হৈ গ'ল হয়নে মানে কেনেকুৱা ধৰণৰ প্ৰগ্ৰেম হ'লে যে আহিবই লাগিব বুলি ঘপককৈ হৈ গ'ল আপোনাৰ লালুদাই ফোন কৰিলে আপুনি ফোন কৰিলে আপুনি অঁ যাওঁ বোলো সদায় গৈ থাকোঁ বোলো চব কম্পিটিশ্যনবিলাক এতিয়া প্ৰাইজ লৈ কেনেকুৱা লাগিছে ভাল লাগিছে আহি সাৰ্থকটো হ'ল ন ঠিক আছে বঢ়িয়া কিমান দিলে কমিটিয়ে চোৱা নাই এওঁলোকৰ মানুহ অলপ কমি গ'ল মানুহ কমি গৈছে এইটো কিবা অসন্তোষ আছে নি নিজেও দেখা হৈছে নহয় জানো হয় নাই নিজেও দেখা হৈছে যে মানুহ হোৱা নাই আচলতে তো ইমানখিনি কোনো কথা নাই তেনেকুৱা প্ৰব্লেম নাই অসন্তোষটো নাই মনত ঠিক আছে বঢ়িয়া এতিয়া লগত কমিটিৰ মানুহ আছে আজি তেওঁলোকক সুধিম কেনেকুৱা লাগিলে কি কথা তেওঁলোকে খেল খেলালে কেনেকুৱা পৰিস্থিতি হ'ল কিমান মানুহ হ'ল কি কথা লগত আৰু এজন মানুহ আছে যিজন মানুহৰ লগত বেছি কণ্টেক্ট হৈছিলে সেই মানুহজন কেনেকুৱা হ'ল আজি খেলটো কেনেকুৱা হ'ল খালি
এংলাৰসকল অকণমান কম হ'ল হয়তো চবৰে ব্যক্তিগত সমস্যাৰ কাৰণে কম হৈছে খেল এখন পাতিবলৈ যথেষ্ট কষ্ট কৰিবলগীয়া হয় এনেও ঘপককৈ খেল এখন হৈ নাযায় আচলতে বহুত কেইজন মানুহৰ কষ্টৰ ফলত এখন খেল আচলতে সেইটোৱে ক'বলৈ গ'লে সেইটোৱে মেইন কথা হ'ল কি জানে আপুনিও জানে যে এখন কমিটিয়ে খেল এখন পাতোতে কিমানখিনি কষ্ট আৰু কিমান দিনৰ পৰা তেওঁলোকে কষ্ট কৰি থাকে সেইখিনি যদি আমি আমাৰ কাৰণে পাতে ন আমাৰ এংলাৰখিনিৰ কাৰণে পাতে আৰু যদি আমি এংলাৰখিনি নাহোঁ খেলখন কেনেকুৱা হ'ব আজি সেইটো পৰিস্থিতি ইয়াত হ'ল আজি 100 মানুহ হোৱা নাই তেওঁলোকে 130টা টাৰ্গেট লৈছিলে যে প্ৰাইজ পুল নিদিম কিন্তু 100 মানুহ ফুলফিল নহ'ল 102 জন হ'ল তো তেওঁলোকৰ লছতে গৈছে ন তো আমাৰ কাৰণে লছত গৈছে আৰু সেইবিলাক দুখাৰ কথা কৈছোঁ প্ৰাঞ্জলদা আহিলে ভাল লাগিব প্ৰাঞ্জলদা ৰাতি 12টা বজাত উপস্থিত হৈছে মোক ফোন কৰিছে যে মই ওলাইছোঁ আমাৰ টীমটো ৰাতি 12টা 12:30 ওলাইছে তেওঁলোক সেইটোৱে আচলতে তেনেকুৱাই তেওঁলোক যেতিয়া ইমান দূৰৰ পৰা আহিব পাৰিছে ৰাতি 12:30 এটা টীম বনি গৈছে পটককৈ তো আপোনালোকক মই কোৱা নাই ফ'ৰ্চ কৰা নাই কিন্তু যদি সময় আছে আহক না আপোনালোকৰ কাৰণে বা আমাৰ কাৰণে খেলখন পাতে এখন কমিটিয়ে তেওঁলোকক আমি উৎসাহ জনাব লাগে আৰু খেলখন চবেই কৈ থাকে খেল বেয়া হয় খেল বেয়া আৰে বেয়া কাৰ কাৰণে হৈছে নোহোৱাৰ কাৰণেতো বেয়া হৈছে ন নহয় জানো কমপ্লিট প্ৰাইজ মনি দিবলৈ হ'লে জইন ফিজো তেনেকৈ পাব লাগিব আপোনাৰ আৰু কি এইটো এনেকুৱা নহয় ন কমিটি একদম ঘৰত ধেৰ টকা থৈ দিব খেল মানুহ নাহিব পইচা দি থাকিব এইটোতো নহয় যোনসকলে খেল পাতে আচলতে তেওঁলোকো এজন এংলাৰে হয় গতিকে নিজেও এংলিং কৰি ভাল পায় সেইটো কাৰণে খেলখন পাতে আৰু প্ৰতিখন খেলত তেওঁলোক গৈ থাকে মই আগৰ ভিডিঅ'টো কৈছোঁ প্ৰতিখন খেলত এখন খেল বাকী থকা নাই সিহঁতি তেওঁলোক যিসকলে খেল পাতিছে আপোনালোকে প্ৰতিটো ভিডিঅ'ত বা লগ পাইছেই এতিয়া মোৰ লগত আছে কমিটিৰ আগৰ ভিডিঅ'টোতো তেওঁলোক 3জনকে দেখিছিলে আজিও সেই 3জনেই মোৰ লগত আছে মই এজনকৈ সুধিম আজি খেলখনৰ পৰা তেওঁলোকে কি পালে বা খেল খেলা কিমান কি হ'ল বা লছ কিমান গ'ল কি কথা আৰু খেলখনক লৈ কি ক'বা প্ৰথমতে ৰুবুলৰ ওচৰত দিছোঁ খেলখন ভবামতে নহ'ল যদিও আমাৰ অকণো আক্ষেপ নাই ভৱিষ্যতলৈ এনেকৈ খেল পাতিবলৈ প্ৰেৰণা পাইছোঁ যিহেতু 100জন মানুহ হৈছে আৰু হ'ব কাৰণ আমাৰ ইয়াত যিহেতু প্ৰথম নতুন এইবিলাক খেল দেখা নাই আৰু আমাৰ ওচৰৰ বিশেষ মানুহবিলাকৰ কিবা এটা মনৰ আশাত পাতিছিলোঁ যে এইটো খেল ভৱিষ্যতে আমাৰ ইয়াত থাকক কাৰণ আপুনি আনিছে যেতিয়া খেলখন থাকিব লাগে আৰু বাকীনো কি ক'ম আৰু চবকে মাছ দিছোঁ ৰাইজে মাছ পাইছে ভৱিষ্যতলৈ আকৌ ডাঙৰকৈ পাতিম বুলি মনত আশা বান্ধি ৰাখিছোঁ আপোনালোক আহিলে হ'ব সকলো এংলাকে কৈছোঁ আহক খেল অসমত হওক এতিয়া মোৰ লগত আছে কৰণে কি ক'ব বিচাৰিছা আজি খেলখনৰ ওপৰত বা আমাৰ এংলাৰখিনিৰ ওপৰত মানে এংলাৰখিনিক লৈ কি ক'বা তুমি আজি কিনো কম আজি অলপ বেছি মানুহ হোৱা ভাল লাগিলেহেঁতেন কাৰণ কেলৈ যিটো আয়োজন কৰিছিলে 130 ফুল প্ৰাইজ দিম বুলি কিন্তু 102জন মানুহ হ'ল আমি দিব নোৱাৰিলোঁ আমি দুখিত বাৰু কিন্তু কাৰণ চব আমি লোকচান হৈও দিব নোৱাৰোঁ কিন্তু এতিয়া মাছো তুলিছে 1.5 কুইণ্টেল ওচৰা-ওচৰি কিন্তু কেনেকুৱা পাইছে এতিয়া এংলাৰসকলে গ্ৰুপত দিব জান কি ক'বা তুমিতো প্ৰতিখন খেল খেলিবলৈ যোৱা সঁচা কথা ক'ব গ'লে যিবিলাক মানুহে গ্ৰুপত দি থাকে আহিম বা গৈ থাকিম কয় সেইকেইজন মানুহ নাহে কিন্তু গ্ৰুপত এনেই মেছেজ দি বা কিবা কৈ একো লাভ নাই মোৰ হিচাপত যদি আহিব লাগে খেল খেলিব হ'লে ডাইৰেক্ট আহিব লাগে এনেই গ্ৰুপত মেছেজ দি পিনে মানুহক এনেই মনটো বেয়া কৰি লাভ নাই মোৰ হিচাপত দেই মই প্ৰত্যেকটো গ্ৰুপতে আছোঁ মই চবকে কৈ দিছোঁ তাৰমানে এনেকৈ মেছেজ দি একো লাভ নাই মানুহৰ মনটো ভাঙি একো লাভ নাই কেলৈ নিজে যদি আহিবই নোৱাৰে বেলেগৰ মনটো ভাঙি লাভ নাই মোৰ হিচাপত বাৰু যিকিনো খেল ভাল হ'ল মই আৰু এটা মোৰ সুধিবলগীয়া ডাঙৰ মাছে কিয় নাখালে ডাঙৰ মাছ কিয় নাখালে মই এতিয়া ক'ব পৰা নাই মোৰ হিচাপত পানীটো ঘুন্দা হোৱাৰ কাৰণে নাই খোৱা বৰ্তমান মই সেইটো মোৰ চিন্তা লাগিছে মোৰ আজি বহুত মনটো বেয়া লাগিছে মাছ নোখোৱাৰ কাৰণে যথেষ্ট মাছ উঠিছে মাছ নুঠা নহয় মনটো অলপ বেয়া লাগিছে একো নাই কেলৈ ইয়াৰ আগৰ আমি য'ত মই ফাৰ্ষ্ট হৈছিলোঁ তুমি থাৰ্ড হৈছিলা তাততো আমি 1 কেজি 400তে ফাৰ্ষ্ট হৈছিলোঁ ইয়াতো 1.5 কেজি ওপৰত গৈছে ন 1 কেজি ওপৰত সেইটো হিচাপতো ঠিকে আছে মই 1 কেজি ওপৰত থাকিব ভাবিছিলোঁ ঠিকে আছে মনটো খালি অলপ সেইটোৱে বেয়া লাগিলে কিন্তু কান্দুলি মাছতো ছেকেণ্ড লাষ্ট প্ৰাইজ যোৱা নাই সেইবিলাক নাই তেনেহ'লে চলিছে 5 কেজিৰ ওপৰত 500 গ্ৰামৰ ওপৰত আছে চব মাছ নহয় জানো 600 গ্ৰামৰ ওপৰত পৰিছে তেনেহ'লে বাৰু যিকিনো মনটো নিজৰ দুখ লাগিছে একো নাই এইবিলাক হৈ থাকে ওপৰ তল হৈয়ে থাকে ময়ো খেল পাতিও ময়ো জানো ইয়াৰ বিষয়ে সেইখিনি একো কথা নাই এইবিলাক হৈয়ে থাকে বাৰু যিকিনো এইখিনিয়ে আছিলে আজি দেখালোঁ আপোনালোকক লগত আছেই সিহঁতি এতিয়া ভোকো লাগিছে ভাতকেইটামান খাই লওঁ বিশেষ কিনো ক'ম সঁচাকৈ খেলখন ভাল লাগিলে কিন্তু আৰু অলপ যদি মানুহ হোৱাহেঁতেন খেলখন খেলি আৰু ভাল লাগিলেহেঁতেন কিন্তু হয় পুখুৰীটো অকণমান সৰু কোনো কথা নাই কিন্তু খেল ধুনীয়া হৈছে খেলিও ভাল লাগিলে মাছো পালে মই প্ৰাইজ পালোঁ বুলি ক'বলৈ যোৱা নাই মই প্ৰতিখন খেল খেলিবলৈ যাওঁ মই প্ৰাইজ নাপাওঁহে তথাপিতো মইতো কওঁৱেই ভাল হৈছে খেল
মোৰ কথা হ'ল খেলবোৰ খেলিবলৈ আহিব লাগিব, সকলো আহিব লাগিব, তেতিয়াহে। মই কোৱা নাই সকলোকে মই ফ'ৰ্চ কৰা নাই, যিসকলে পাৰে আহক খেলিব, ঠিক আছে। এয়া আছিলে আজিৰ ভিডিঅ'। পুখুৰীৰ পাৰৰ পৰাই প্ৰাইজ ল'লোঁ, গোটেই কথাখিনি ক'লোঁ। তেনেহ'লে কিনো দেখালোঁ নাজানো, কি ভিডিঅ' কৰিলোঁ গম নাপাওঁ। ইয়াতে ৰাখিছোঁ, ধন্যবাদ। জয় আই অসম।